সুবিধা পাব লাগিব আৰু দিছপুৰৰ বিজেপি চৰকাৰৰ সুবিধা পাব লাগিব আমাৰ বিটিআৰত সম্ভাৱনা আছে আমি আগুৱাই যাব পাৰো আৰু যোৱা অতীত পাহৰি আমি এটা নতুন ভৱিষ্যত নিৰ্মাণ কৰিব পাৰো মোৰ কাৰ্যকৰ্তা সকললৈ অনুৰোধ এই বিটিআৰৰ নিৰ্বাচন আমি ক্ষমতাৰ কাৰণে খেলিব খোজা নাই ক্ষমতা আহে ক্ষমতা যায় কিন্তু এই বিটিআৰৰ ইলেকশন আমি বিটিআৰৰ এক নতুন ভৱিষ্যত ৰচনা কৰিবৰ বাবে আমি বিটিআৰৰ ইলেকশন খেলিব খুজিছো আমি বিটিআৰত শান্তি আনিম চিৰস্থায়ী শান্তি আনিম শান্তিৰ লগত প্ৰগতি আৰু সমৃদ্ধিৰ আমি এখন নতুন বিটিআৰ নিৰ্মাণ কৰিম শ্ৰদ্ধা ৰাইজ আজি আপোনালোকে আমাৰ অসমখনত দেখিছে কোনখন অসম আছিল কংগ্ৰেছৰ দিনত আজি মাত্ৰ 10 বছৰৰ ভিতৰত সেই অসমখনৰ কি ধৰণে পৰিৱৰ্তন হ'ল অসমৰ আকাশত অন্ধকাৰৰ কলীয়া ডাৱৰ আছিল আজি অন্ধকাৰবোৰ আঁতৰি গ'ল সূৰুজৰ পোহৰ আহিল চাৰিওফালে কাৰ্বি আলঙৰ পৰা বিটিআৰলৈ কোকৰাঝাৰৰ পৰা ধুবুৰীলৈ শদিয়াৰ পৰা ডিব্ৰুগড় তিনচুকীয়ালৈ আজি আমাৰ ৰাজ্যখনৰ চাৰিওফালে উন্নয়নৰ এক নতুন বুনিয়াদ নিৰ্মাণ হ'ল শান্তিৰ এখন নতুন অসম নিৰ্মাণ হ'ল যিখন অসমত কংগ্ৰেছৰ দিনত এটা অংগনবাদী চাকৰিৰ কাৰণে 5 লাখ টকা ঘোষ দিব লাগিছিল আজি সেইখন অসমত 1.5 লাখ 2 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে কোনেও তামোল এখনো খুৱাবলগীয়া হোৱা নাই আজি আমি নতুন অসম নিৰ্মাণ কৰিছো আজি যিখন অসমত কোনেও কল্পনা কৰিব পৰা নাছিল যে এখন এখনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব প্ৰতিখন জিলাতে মেডিকেল কলেজ নিৰ্মাণৰ সপোন হ'ব আৰু চাৰিওফালে উন্নয়নে এক নতুন দিগন্তৰ নিৰ্মাণ কৰিব কোনেও আশাও কৰা নাছিল কিন্তু আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি অসমত ভাৰতৰ ভিতৰতে এখন শক্তিশালী বিকশিত আৰু সুৰক্ষিত ৰাজ্যলৈ ৰূপান্তৰ কৰিছো মোৰ মনৰ আশা অসম যেনেকৈ আগবাঢ়িছে বিটিআৰো তেনেকৈ আগবাঢ়িব লাগিব তাতকৈ বেছি আগবাঢ়িব লাগিব আৰু সেইবাবে বিটিআৰৰ বিকাশ বিটিআৰৰ সুৰক্ষা আৰু বিটিআৰৰ ৰাইজৰ অধিকাৰৰ বাবে আমি আজি বিটিআৰত নিৰ্বাচনত যোগদান কৰিম নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰিম আমাৰ উদ্দেশ্য ক্ষমতা নহয় আমাৰ উদ্দেশ্য হ'ল বিটিআৰৰ নিবনুৱা ডেকা লৰাইও চৰকাৰী চাকৰি পাব লাগে কৰ্ম সংস্থাপনৰ সুবিধা পাব লাগে অসমৰ প্ৰত্যেকখন জিলাৰ দৰে বিটিআৰতো ৰাস্তা ঘাটৰ নিৰ্মাণ হ'ব লাগে বিটিআৰতো স্কুল কলেজৰ নিৰ্মাণ হ'ব লাগে আৰু বিটিআৰৰ ৰাইজৰো সমস্যাৰ সমাধান হ'ব লাগে আজি ৰাতিপুৱা দিলীপ শইকীয়া আৰু মই ওদালগুৰিলৈ আহিছিলো আপোনালোকক লগ পাম তাৰ আগতে জিলা উপায়ুক্তৰ লগত আমি বহিছিলো যোৱাবাৰ যেতিয়া অৰুণোদয় আঁচনি আমি ওদালগুৰিত ঘোষণা কৰিছিলো
ওদালগুৰি ৰাইজক দিছিলোঁ আমি সৰ্বমুঠ 58,000 পৰিয়ালক 58,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিছিলোঁ আজি আমি ৰাতিপুৱা সিদ্ধান্ত লৈছোঁ যে আগষ্ট মাহৰ ভিতৰত আমি ওদালগুৰি জিলাত 58,000 নহয় 1,20,000 লোকক আমি অৰুণোদয় আঁচনি দিম 58,000 জাগাত 1,20,000 পৰিয়াল বুথত আমি হিতাধিকাৰী নিৰ্বাচন কৰিম আৰু কোনোবা যদি বাদ পৰি যায় আমি তেওঁলোকক বিশেষভাৱে অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম যাতে কোনো দুখীয়া মানুহ এই আঁচনিৰ পৰা বাদ পৰি যাব নোৱাৰে শ্ৰদ্ধাৰ ৰাইজ আজি আমি সমগ্ৰ অসমতে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আজি আমি প্ৰস্তুত কৰিছোঁ যে আগষ্ট মাহৰ পৰা আমি এই আঁচনিৰ ধন আমাৰ মহিলাসকলক আমি দিয়া আৰম্ভ কৰিম ৰাতিপুৱা ডিচিৰ অফিচত আমি বহিছিলোঁ যে আমি ওদালগুৰি জিলাত কিমান মহিলাক আমি মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি যোগান ধৰিম আপোনালোকে আচৰিত হ'ব ওদালগুৰি জিলাৰ 1.5 লাখ মহিলাই এই মহিলা উদ্যমিতা আঁচনি লাভ কৰিব আজি তাৰ আমি ৰাতিপুৱা মিটিং কৰি সিদ্ধান্ত লৈছোঁ আমাৰ ওদালগুৰি জিলাৰ 24খন চাহ বাগিচা আছে এই চাহ বাগিচাৰ শ্ৰমিকসকলৰ প্ৰত্যেকজনে যাতে এটিকলি দুটিপাত আঁচনি পাব পাৰে আমাৰ ওদালগুৰি জিলাত আমাৰ ডেকা ল'ৰা 3,000 ডেকা ল'ৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনিৰ অধীনত উপকৃত হ'ব তাৰ আজি আমি ৰাতিপুৱা আলোচনা কৰিছোঁ অৰ্থাৎ ৰাজ্য চৰকাৰে আজি আমাৰ সমগ্ৰ অসমতে যিসমূহ আঁচনি ৰূপায়ণ কৰিছে তাৰ ফলাফল যাতে আমাৰ বিটিআৰৰ ৰাইজে পাব পাৰে তাৰ বাবে মই ব্যক্তিগতভাৱে অহা 5 দিনত ওদালগুৰি তামুলপুৰ বাক্সা চিৰাং আৰু কোকৰাঝাৰলৈ নিজে যাম যাতে বিটিআৰৰ কোনো লোক আমাৰ আঁচনিৰ পৰা বঞ্চিত হ'ব নোৱাৰে শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ বাবে